বিহু আমি বিশ্বস্ত পালন করি, কিন্তু সেইবুলিয়ে আমি নাচি বাগি বহাগ জেঠ আমি বিহু নাচিব নাপায়, এইটো অপৰাধ। 7 বিহুতে সমাপ্ত কৰিব লাগে, এইটোৱে হল ৰুল। এই বীৰত্বপূৰ্ণ গৌৰৱোজ্জ্বল জাতি যিয়ে বিদেশী খেদি পঠিয়াইছিল কামৰূপ থাকোঁতে, তাৰ আগতে মহাৰাজ মৈৰং আছিল, মৈৰঙৰ পিছত মৈৰংগ দানৱ বুলি কৈছে প্ৰাগজ্যোতিষপুৰৰ ৰজা। প্ৰাগজ্যোতিষপুৰ কামৰূপ সকলো মিলাই হৈছে এইখন অসম। 3টা নামেৰে বিধৌত আমাৰ দেশখনৰ নাম। চুকাফা আহি এই দেশখনৰ নাম অসম নামেৰে প্ৰতিষ্ঠা কৰিছে। গতিকে আমি এটা এনেকুৱা গৌৰৱোজ্জ্বল জাতি যে কোনোদিন কাহানিও মোগলে এই দেশ দখল কৰিব পৰা নাই। পাঞ্জাব দখল কৰিছিল, অম্বৰ, তামিলনাডুৰ কিছু এৰিয়া দখল কৰিছিল, বংগ দখল কৰিছিল, কিন্তু অসম দখল কৰিব পৰা নাছিল। এতিয়াতো শিক্ষা দীক্ষা নাই, শিক্ষা দীক্ষা নোহোৱা তেনেকুৱা এটা সময়ত মোৰ দেশৰ ৰজা মহাৰজা বীৰসকলে শত্ৰুক নিধন কৰিছিল, খেদি কৰিছিল। কিন্তু আজি বিজ্ঞানৰ যুগ, ৰবটৰ যুগ, সেই শিক্ষাৰ আমাৰ মূল্য আছেনে? সেই শিক্ষাৰ মূল্য আমি প্ৰতিষ্ঠা কৰিব পাৰিছোনে? গতিকে এনেকুৱা এটা মানে দুৰ্ভাগ্যজনক স্থিতিলৈকে অসমীয়া জাতি গৈছে। গতিকে হে মোৰ প্ৰিয় জনগণ, তোমালোকে যদি নিজৰ বীৰ বীৰংগনা ৰজা মহাৰজাৰ প্ৰতি যদি সন্মান নজনোৱা, তেওঁলোকৰ দৰে যদি কঠোৰভাৱে সিংহৰ দৰে শত্ৰুক খেদি নিধন নকৰা, নিজৰ দেশ আৰু জাতি যদি উদ্ধাৰ নকৰা, তেনেহলে তোমালোক পাপত ডুবি তোমালোক মৰি নিশ্চিন্ন হৈ যাবা। এই মাটি, এই দেশ আৰু অসমীয়া আৰু খিলঞ্জীয়াৰ হাতত নাথাকে। গতিকে তোমালোকে নিজে চিন্তা কৰা, ডিচিশ্যন লোৱা যে বীৰৰ দৰে যুঁজি দৰকাৰ হলে নাখায়ো যুঁজিব লাগিব। শৰাইঘাটৰ যুদ্ধও হৈছিল এই বিহুৰ সময়তে, মানুহে নাজানে। বিহু আমি বিশ্বস্ত পালন কৰিম, কিন্তু সেইবুলিয়ে আমি নাচি বাগি বহাগ জেঠ আমি বিহু নাচিব নাপায়, এইটো অপৰাধ। 7 বিহুতে সমাপ্ত কৰিব লাগে, এইটোৱে হল ৰুল। আমি 7 বিহুত সমাপ্ত কৰি খেতিত নামিব লাগে, দেশ বচাব লাগে, মানুহক বচাব লাগে। নাই, আমি বিপথে পৰিচালিত হৈছো। গতিকে এইটো জাতি ক'ত বাচিব, কেনেকে বাচিব, কোনে বচাব? মহাৰাজ পৃথু লৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ পৰা আশীৰ্বাদ বিচাৰি আমি অসম সন্মিলিত মহাসংঘই খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলক ঐক্যবদ্ধ কৰি হিতৰ অধিকাৰ, হিতৰ শাসন ক্ষমতা, হিতৰ যি মাটিৰ সম্পদৰ যি অধিকাৰ, এইটো আজৰি আনিবৰ কাৰণে, কাঢ়ি আনিবৰ কাৰণে সুপ্ৰিম কোৰ্টত 10টা গোচৰ চলাই আছো আৰু আমি ৰাষ্ট্ৰসংঘকো সকলো কথা আমি জনাই আছো। মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ আৰু এই দেশ শাসন কৰাৰ অধিকাৰ কেৱল নকৰো খিলঞ্জীয়াৰ হাতত ন্যস্ত কৰিবৰ কাৰণে আমি 100% প্ৰতিশ্ৰুতি দিব পাৰো আৰু বাধ্য কৰাব পাৰো। গতিকে আপোনালোকে চিন্তা কৰক যে আপোনালোকে আখৰ হৈ গোলাম হৈ থাকিব নে মালিক হৈ আমাৰ ৰজা মহাৰজাৰ আদৰ্শেৰে নিজৰ দেশৰ শাসন ক্ষমতা কাঢ়ি ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।